উত্তৰ গুৱাহাটীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ। নিৰ্বাচনী সভাত হাজাৰ হাজাৰ পুৰুষ মহিলাৰ পৰা বয়োজ্যেষ্ঠ ব্যক্তি। উত্তৰ গুৱাহাটী বিজেপি মণ্ডলৰ উদ্যোগত আয়োজিত নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 100% ভোট দিবলৈ আহ্বান জালুকবাৰী সমষ্টিবাসী। প্ৰচাৰ সভাত বিধানসভা নিৰ্বাচনত 90খন আসন লাভ কৰিব বুলি ঘোষণা। আজি উত্তৰ গুৱাহাটীৰ ৰাইজক নিৰ্বাচনৰ আগতে এবাৰ দেখা কৰিবৰ কাৰণে মই আহিছিলোঁ। জালুকবাৰী সমষ্টিত এইবাৰ নতুনকৈ গঠন হ'ল পুৰণা নতুন। অসমৰ প্ৰচাৰ অভিযান শেষ কৰি আহোঁতে যাওঁতে মানুহখিনিক মাত লগাবৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু মই ভাবোঁ যে আমি অসমত খুব ভাল চৰকাৰ এখন এইবাৰ কৰিব পাৰিম। 90টো পাৰ হ'বই, 100ৰ ওচৰে পাজৰে যাব মোৰ তেনেকুৱা লাগে আজিৰ দিনত। কালি কি হয় মই ক'ব নোৱাৰোঁ, কিন্তু ফাইনেল কি হয় 9 তাৰিখে মই গম পাই যাম মানুহৰ ভোট দিয়াৰ সময়। কিন্তু মোৰ লাগে যে আমি 90ৰ পৰা 100টাৰ ভিতৰত থাকিম। আজি উত্তৰ গুৱাহাটীৰ ৰাইজক নিৰ্বাচনৰ আগতে এবাৰ দেখা কৰিবৰ কাৰণে মই আহিছিলোঁ। জালুকবাৰী সমষ্টিত এইবাৰ নতুনকৈ গঠন হ'ল পুৰণা নতুন। অসমৰ প্ৰচাৰ অভিযান শেষ কৰি আহোঁতে যাওঁতে মানুহখিনিক মাত লগাবৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু মই ভাবোঁ যে আমি অসমত খুব ভাল চৰকাৰ এখন এইবাৰ কৰিব পাৰিম। 90টো পাৰ হ'বই, 100ৰ ওচৰে পাজৰে যাব মোৰ তেনেকুৱা লাগে আজিৰ দিনত। কালি কি হয় মই ক'ব নোৱাৰোঁ, কিন্তু ফাইনেল কি হয় 9 তাৰিখে মই গম পাই যাম মানুহৰ ভোট দিয়াৰ সময়। কিন্তু মোৰ লাগে যে আমি 90ৰ পৰা 100টাৰ ভিতৰত থাকিম। চাংচাৰীৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।